এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অশনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে। কৰবাত এটা গুৱাহাটীতে হিন্দু সিট এটা আপোনালোকে চাওক বিজেপিও পাইছে কংগ্ৰেছো পাইছে। অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় সেইটো যোৰহাটেই প্ৰমাণ কৰিছে। ঠিক আছে আমি বিজেপিক নিদিওঁ, আমি কংগ্ৰেছকো দিওঁ, তাৰমানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় সেইটো প্ৰমাণ হ'ল। আজি যোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে। কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে, কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো? গতিকে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে। এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অশনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে। কৰবাত এটা গুৱাহাটীতে হিন্দু সিট এটা আপোনালোকে চাওক বিজেপিও পাইছে কংগ্ৰেছো পাইছে। অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় সেইটো যোৰহাটেই প্ৰমাণ কৰিছে। ঠিক আছে আমি বিজেপিক নিদিওঁ, আমি কংগ্ৰেছকো দিওঁ, তাৰমানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় সেইটো প্ৰমাণ হ'ল। আজি যোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে। কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে, কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো? গতিকে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে। এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অশনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে। কৰবাত এটা গুৱাহাটীতে হিন্দু সিট এটা আপোনালোকে চাওক বিজেপিও পাইছে কংগ্ৰেছো পাইছে। অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় সেইটো যোৰহাটেই প্ৰমাণ কৰিছে। ঠিক আছে আমি বিজেপিক নিদিওঁ, আমি কংগ্ৰেছকো দিওঁ, তাৰমানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় সেইটো প্ৰমাণ হ'ল। আজি যোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে। কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে, কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো? গতিকে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে। এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অশনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে। কৰবাত এটা গুৱাহাটীতে হিন্দু সিট এটা আপোনালোকে চাওক বিজেপিও পাইছে কংগ্ৰেছো পাইছে। অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় সেইটো যোৰহাটেই প্ৰমাণ কৰিছে। ঠিক আছে আমি বিজেপিক নিদিওঁ, আমি কংগ্ৰেছকো দিওঁ, তাৰমানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় সেইটো প্ৰমাণ হ'ল। আজি যোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে। কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে, কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো? গতিকে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে।